আমি চিন্তাই কৰা নাই ৰাজ্যসভালৈ কাৰোবাক পঠাম বা ৰাজ্যসভাৰ কাৰণে কিবা চিন্তা কৰিছোঁ বিষয়টো কোনো ধৰণৰ আমি আলোচনা দলৰ মৰ্যাদাটো আলোচনা কৰা নাই আৰু বিৰোধী দলৰ যিবিলাক আমাৰ লগত সহযোগী দল আছে তেওঁলোকৰ লগত আলোচনা কৰা নাই যিহেতু এগৰাকী যদি ৰাজ্যসভাৰ কাৰণে যদি নমিনেশ্যন দাখিল কৰে তেতিয়াহ'লে প্ৰায় 10জনৰ স্বাক্ষৰ লাগিব গতিকে এই বিষয়টোৰ ওপৰত আমি দলে কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই বা দলে অৱগত নহয় মানে আপোনালোকৰ দলৰে বিষয়ে আমি অৱগত নহয় এতিয়া আপোনালোকে কোৱাৰ পাছত আমি গম পাইছোঁ তেওঁ চাগে নিজে ইণ্ডিভিজুৱেলি কিবা চিন্তা চৰ্চা কৰিছিল গতিকে এই বিষয়টো আমি দলৰ মাজত আলোচনা কৰোঁ কি পদত আছে তেখেত আমাৰ দলৰ উপসভাপতি গতিকে নমিনেশ্যন ফৰ্ম সংগ্ৰহ কৰাৰ কথাটো আমি মানে অৱগত নহয় গতিকে সেই বিষয়টো তেওঁ কি কাৰণে সংগ্ৰহ কৰিছে আমি জানিব লাগিব বা দলৰ মাজত আলোচনা হ'ব নিশ্চিত যিহেতু তেওঁ ইতিমধ্যে সংগ্ৰহ আমি ৰাজ্যসভাৰ মানে যি পদ আছে এইটো বিষয়ে আমি কোনো ধৰণৰ দলৰ মাজত আলোচনা হোৱা নাই আমি চিন্তা চৰ্চাও কৰা নাই আৰু যিখিনি দল বিৰোধী দলত বহি আছে তেওঁলোকৰ লগতো কোনো ধৰণৰ আমাৰ আলাপ আলোচনা হোৱা নাই আৰু আমাৰ এগৰাকীও বিধায়ক নাই সেই সময়ত আমি কেনেকৈ আমি মানে নমিনেশ্যন দিম এই বিষয়টো কোনো ধৰণৰ আমি চিন্তা চৰ্চা কৰা নাই দিম বুলি ভবা নাই কিন্তু ইতিমধ্যে আপুনি কোৱাৰ পাছত গম পাইছোঁ যে কোনোবা এগৰাকী আমাৰ দলৰ জ্যেষ্ঠ নেতাই সংগ্ৰহ কৰিছে এই বিষয়টো তেওঁ ব্যক্তিগতভাৱে জানিব গতিকে কি চিন্তা চৰ্চা কৰিছে কিন্তু দলৰ মাজত এতিয়ালৈকে আলোচনা হোৱা মানে তেওঁ দাখিল কৰাৰ কোনো স্কোপ এই মুহূৰ্তত দলৰ পৰা নাই দলৰ পৰা একো নাই দলৰ পৰা ইতিমধ্যে কোনো ধৰণৰ চিন্তা চৰ্চা কৰা নাই দলৰ পৰা কোনো ধৰণৰ ৰাজ্যসভা কাৰোবাক পঠাম কিবা কৰিম সেইটো আমাৰ দলত কোনো আলোচনাই হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221